আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিআৰচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱা 15 ফেব্ৰুৱাৰী 2024 তাৰিখে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা যি কেছ কৰা হৈছিলে নিয়মীয়াকৰণৰ অপশ্যন ফৰ্ম জমা দিয়াৰ ওপৰত, সেই কেছটোৰ হিয়াৰিং আছিলে আৰু সেই হিয়াৰিং হোৱা দিনাখনে মই ৰাতিপুৱা 10:30-11টা বজাৰ ভিতৰতে আপোনালোকৰ কাৰণে সেই হিয়াৰিঙত কি হৈছিল আৰু গভৰ্ণমেণ্ট এডভোকেটে তেওঁলোকৰ এফিডেভিট জমা দিছে নে নাই, মই তাৰ ওপৰত গোটেই A to Z বিশ্লেষণ কৰিছিলোঁ। আৰু মই নিজে এজন গ্ৰেজুৱেট হওঁ, অৰ্থাৎ লয়াৰ হওঁ, সিফালৰ পৰা মোৰ যিখিনি নলেজ আছে সেইখিনি নলেজেদি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। কিন্তু ভিডিঅ'টো আপলোড কৰাৰ পিছত মোৰ অতি দুখ লাগিছে যে যিহেতু খবৰ কাকতত বা সমাজে কিবা কাৰণত, যিকোনো কাৰণত হ'ব পাৰে, কি কাৰণ সেইটো আপোনালোকে বিশ্লেষণ কৰিব, সেই বিষয়ে মই ক'ব নাযাওঁ। কিন্তু তেওঁলোকে প্ৰকাশ কৰিলে যে গভৰ্ণমেণ্ট এডভোকেটে কোনো ধৰণৰ এফিডেভিট জমা দিয়া নাই আৰু 2 সপ্তাহৰ সময় বিচাৰিছে, তেওঁলোকে পিছুৱাই গৈ আছে, গভৰ্ণমেণ্ট এডভোকেট পিছুৱাই গৈ আছে। কিন্তু মই স্পষ্টকৈ কৈছিলোঁ যে গভৰ্ণমেণ্ট এডভোকেটে তেওঁলোকৰ এফিডেভিট যিহেতু দিবলগীয়া আছে 15 ফেব্ৰুৱাৰীত তেওঁলোকে ইতিমধ্যে দিছে আৰু পিটিশ্যনাৰ এডভোকেটৰ হাতত সেইটো পৰিবগৈ। অৰ্থাৎ সমাজৰ যি উকিল আছে বা এই সমাজৰ কেছটোৰ লগত মূল কেছটো বহুত পুৰণা, 2019 চনৰ হয়, সেইটো হৈছে WPC 7223/2019। সেই কেছ বা তাৰ লগত সংলগ্ন প্ৰায় 25টামান কেছ আছে, তাত বহুত কেইজন এডভোকেট জড়িত হৈ আছে। তেওঁলোক চবেই এটা কপি পাব লাগিব সেই এফিডেভিটৰ, সেইখিনি কপি তেওঁলোকে 15 তাৰিখে পাব। সেই মুহূৰ্তত 10:30 বজাত পোৱা নাই, কিন্তু 15 তাৰিখে পাব। অলৰেডি গভৰ্ণমেণ্ট এডভোকেটে জমা দিছে। এতিয়া সেই মুহূৰ্তত নোপোৱা কথাটোক তেওঁলোকে পোৱাই নাই, গভৰ্ণমেণ্ট উকিলে ছাবমিট কৰা নাই, তেনেধৰণৰ কথা কৈ পেলাই তেওঁলোকে প্ৰকাশ কৰিলে। আৰু মোৰ ভিডিঅ'টোক বহুতে মোৰ কমেণ্টছত গৈ পেলাই মই ভিউ পাবৰ কাৰণে ফাঁকি দিছোঁ। মোৰ আপোনালোকে গোটেই চেনেলটোত যিমান ভিডিঅ' আছে আপোনালোকে চাব পাৰে, চাব। মই কোনো ধৰণৰ মিছলিডিং ইনফৰমেশ্যন বা এক্সাজাৰেট ইনফৰমেশ্যনো নিদিওঁ, যি ক'ব আছে পোনপটীয়াকৈ কৈ দিওঁ। এনে সময় নষ্ট নকৰোঁ বা এনে মোৰ ভিউ টাইম নালাগে, তেনেধৰণৰ মানসিকতা মোৰ নাই। যি কি নহওক, মই স্পষ্টকৈ উল্লেখ কৰিছিলোঁ যে ছাবমিট কৰিছে এফিডেভিট পিটিশ্যনাৰ এডভোকেটৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট এডভোকেটে। আৰু মই কৈছিলোঁ সেই ভিডিঅ'টোতে, যেতিয়া অৰ্ডাৰটো আপলোড হ'ব তেতিয়া মই আপোনালোকৰ লগত অৰ্ডাৰটো শ্বেয়াৰ কৰিম। অৰ্ডাৰটো বৰ্তমান আপলোড হৈছে, অৰ্থাৎ তথ্য প্ৰমাণ আহিছে যে গভৰ্ণমেণ্ট এডভোকেটে তেওঁলোকৰ এফিডেভিট ছাবমিট কৰিছে। মই সেই আপোনালোকক তথ্য প্ৰমাণটোও দেখুৱাম। তাৰ আগতে মই আপোনালোকৰ সুবিধাৰ কাৰণে গোটেই কেছটো কি ষ্টেটাছত আছে, কেনেধৰণে চলি আছে, মোৰ যি লয়াৰ হিচাপে মোৰ যিহেতু মই গ্ৰেজুৱেট হয়, সিফালৰ পৰা মোৰ যিখিনি জ্ঞান আছে সেইখিনিৰে মই আপোনালোকৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, এফিডেভিট ছাবমিট নকৰা কোনো কাৰণেই নাই। আমাৰ শিক্ষকসকলে কিয় বুজি নাপায় মই সেইটো ধৰিব পৰা নাই। কোনোবাই কৈছে বা পেপাৰত আহিছে বুলি যে বিশ্বাস কৰি ল'ব লাগিব, কাৰণ 25 তাৰিখে আপোনালোকে জানে 25 জানুৱাৰীত কেছটো হিয়াৰিং হৈছিলে। কেছ এটাৰ যোনটো পুৰণা কেছ সেইটো হৈছে 7223/2019 WPC। সেই কেছটো হিয়াৰিং হৈছিলে আৰু সেই কেছটোত কোৱা হৈছিল যে 30 জানুৱাৰীত সেইদিনাখন অপশ্যন ফৰ্মৰ বিষয়ে আমাৰ গভৰ্ণমেণ্ট এডভোকেটে জনাইছে যে তেওঁ অপশ্যন ফৰ্মৰ বিষয়ে একো গম নাপায়। তেখেতে ডিপাৰ্টমেণ্টৰ লগত কথা পাতিব লাগিব, কথা পাতি পেলাই বুজিব লাগিব, বুজি ল'বৰ কাৰণে তেখেতক সময় দিব লাগে। গতিকে তেখেতে 30 জানুৱাৰী ডেটটো বিচাৰে যে তেখেতে জানি লৈ পেলাই, তেখেতে যিহেতু জ্ঞাত নহয় এই ক্ষেত্ৰত, জানি লৈ পেলাই তেখেতে কোৰ্টক কি হৈছে, অপশ্যন ফৰ্ম কিয় দিছে বা তাৰ যুক্তিযুক্ততা কি, সেইখিনি 30 তাৰিখে দাঙি ধৰিব। আৰু 29 জানুৱাৰীত সমাজে যোনটো 2024ত কেইদিনমান আগত যোনটো কেছ কৰিছে, সেই কেছটো প্ৰথম হিয়াৰিং হয়। আৰু সেইদিনাখন আমাৰ যি গভৰ্ণমেণ্ট এডভোকেট আছে তেওঁলোকে জনায় যে আমাৰ 29 তাৰিখে কেছটো উঠিছে, 30 তাৰিখে কেছ একেধৰণৰ একে মেটাৰৰ অন্য কেছবিলাকৰ ডেট আছে। গতিকে 30 তাৰিখে আমি কোৰ্টক জনাম যে কি হৈ আছে বা কিয় অপশ্যন ফৰ্মটৰ ব্যৱস্থাটো কৰা হৈছে। তাৰপিছত 30 তাৰিখৰ দিনাখন গভৰ্ণমেণ্ট এডভোকেটে জনালে যে তেখেতে যিহেতু আমাৰ 25 তাৰিখৰ পিছত 26 তাৰিখ 27 তাৰিখ তেনেকৈ 3-4 দিনমান বন্ধ গৈছে, তেখেতক ডিপাৰ্টমেণ্টে কিহৰ কাৰণে অপশ্যন ফৰ্ম দিছে, অপশ্যন ফৰ্ম দিয়াৰ যুক্তিযুক্ততা কি, কণ্ডিশ্যনেল ৰেগুলেশ্যন কিয় হ'ব লাগে, পে' প্ৰটেকশ্যন কিয় নাপাব, এই গোটেইখিনি কথা তেখেতক ডিপাৰ্টমেণ্টে জনাইছে। কিন্তু তেখেতে সেই গোটেইখিনি কথা লিখিত আকাৰত এফিডেভিট আকাৰে ছাবমিট কৰিব লাগিব, আৰু তেখেতে পৰ্যাপ্ত সময় নাপালে এফিডেভিট আকাৰে সেই কথাখিনি ছাবমিট কৰিবৰ কাৰণে। গতিকে তেখেতক সময় লাগে আৰু তেখেতে
কোৰ্টে যেতিয়া 15 দিনৰ সময় দিছিলে 15 ফেব্ৰুৱাৰীলৈকে সময় দিব গৈছিল তেখেতে অপ'জ কৰিছিলে যে আমাক ইমান দিনৰ সময় নালাগে মোক 3-4 দিন এসপ্তাহমান সময় হ'লে মই এফিডেভিট ছাবমিট কৰি দিব পাৰিম চ' 15 দিনৰ ডেট নিদিব তাতকৈ শ্বৰ্ট ডেট দিয়ক যিহেতু ডিপাৰ্টমেণ্ট অকণ আৰ্জেঞ্চিত আছে তেখেতে এই কথাটো ডাইৰেক্ট উল্লেখ কৰিছিলে ডিপাৰ্টমেণ্টৰ এটা ইমাৰ্জেঞ্চি আছে সোনকালে ৰায় লাগে কাৰণ তেওঁলোকে কিবা এটা কৰিব গৈ আছে যোনখিনি কাম তেওঁলোকে সোনকালে কৰিব লাগে গতিকে আমাক শ্বৰ্ট ডেট দিয়ক তাৰপাছত কোৰ্টে চালি জাৰি চাই পেলাই সিমান শ্বৰ্ট এসপ্তাহৰ ডেটটো নিদি পেলাই 15 তাৰিখ অৰ্থাৎ 15 দিন ডেট পিছত ডেটটো দিছিলে 15 ফেব্ৰুৱাৰী গতিকে এডভোকেটে কোৰ্টক নিজে কৈ আছিলে যে মোক শ্বৰ্ট ডেট এটা লাগে তাৰপিছত আকৌ 15 তাৰিখেও এফিডেভিট জমা নিদিলেতো মেজিষ্ট্ৰেটে বা জাজে তেখেতক গালিয়ে পাৰিব যে আপুনি এইটো কি কথা কৈ আছে আপোনাক দুটা ডেট গ'ল তাতে আপুনি শ্বৰ্ট ডেট বিচাৰিছিলে আৰু দীঘলীয়া ডেট আপুনি লৈ আছে কোৰ্টৰ যোনটো প্ৰচিডিং চ' সেইমতে তেনেকুৱা ধৰণৰ হয় কিন্তু তেখেতে আমাৰ সমাজে কিয় কথাটো মিছগাইড কৰিলে পেপাৰলৈ নিউজ পেপাৰলৈ পেজ বিজ্ঞপ্তি দিলে যে গভৰ্ণমেণ্ট এডভোকেটে তেওঁলোকৰ এফিডেভিট ছাবমিট কৰিবলৈ সক্ষম নহ'ল জানি শুনি পিছুৱাই আছে পিছু হুকাই আছে বা যিয়ে লিখিছে আৰু আপোনালোকেও মোৰ কমেণ্টছত বহুতে মোক তেনেধৰণে কথা ক'লে যে মই মিছলিড কৰিছোঁ ভিউৱাৰ্ছ বাঢ়িবৰ কাৰণে মই মিছা ইনফৰমেশ্যন এটা দি আছোঁ কিন্তু মই যিমান দূৰ গম পাইছোঁ এতিয়া সেইখিনি কথা মই আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ আৰু মই গোটেই প্ৰচিডিংটো চাই পেলাই শ্বেয়াৰ কৰিছিলোঁ আৰু 15 তাৰিখে অৰ্থাৎ লাষ্ট ডেটত গভৰ্ণমেণ্ট এডভোকেটে যি এফিডেভিট ছাবমিট কৰিছে এতিয়া সেই গভৰ্ণমেণ্ট এডভোকেটে এফিডেভিটত যুক্তিযুক্ততা দিব যে সমাজে বা কণ্টেক্সুৱেল টিচাৰসকলৰ কিহৰ কাৰণে কি অসুবিধাৰ কাৰণে তেওঁলোকে ৰেগুলাৰ হতে পে প্ৰটেকশ্যন নাপাব কিয় নিদিব তাৰ কাৰণখিনি গভৰ্ণমেণ্ট এডভোকেটে জনাব কোৰ্টক আৰু সেই কাৰণখিনিৰ কাউণ্টাৰ এফিডেভিট এটা দিব লাগিব শব্দটো হৈছে কাউণ্টাৰ এফিডেভিট মানে গভৰ্ণমেণ্টে যি এফিডেভিট দিছে তাৰ কাউণ্টাৰ আৰু তাৰ প্ৰতি উত্তৰ হিচাপে এটা এফিডেভিট দিব লাগিব গভৰ্ণমেণ্টে যি যুক্তি দিব যে এইখিনি যুক্তিৰ কাৰণে কণ্টেক্সুৱেলসকলে পে প্ৰটেকশ্যনৰ সৈতে ৰেগুলাৰ হ'ব নোৱাৰে বা কণ্টেক্সুৱেলসকলৰ ছাৰ্ভিচ কণ্টিনিউ কৰি ৰেগুলাৰ কৰিব নোৱাৰি যিখিনি যুক্তি দিব সেই যুক্তিখিনিক কাটিব লাগিব কাউণ্টাৰ কৰিব লাগিব সেই কাউণ্টাৰ এফিডেভিট দিবৰ কাৰণে আমাৰ পিটিশ্যনাৰ এডভোকেট অৰ্থাৎ যিসকল শিক্ষকে নিযুক্ত কৰা এডভোকেট তেওঁলোকে সেই এফিডেভিটখন পঢ়ি লৈ এক্সামাইন কৰি ইনস্পেকশ্যন কৰি এই শব্দটো মই যোৱা ভিডিঅ'টো কৈছিলোঁ যে তেওঁলোকে ইনস্পেকশ্যন কৰিবলৈ আপোনালোকে যদি প্ৰচিডিংটো যদি ভিডিঅ' দেখিছে গম পাব ইনস্পেকশ্যন কৰি তাৰ কাউণ্টাৰ এফিডেভিট ছাবমিট কৰিবৰ কাৰণে পিটিশ্যনাৰ এডভোকেট অৰ্থাৎ আমাৰ শিক্ষকসকলৰ যি উকিল নিযুক্ত হৈ আছে বহুতকেইটা কেছ আছে 25টামান কেছ আছে তাৰে যোনকেইটা কেছৰ উকিল তাত প্ৰেজেণ্ট আছিলে তেওঁলোকে সময় বিচাৰিলে 2 সপ্তাহৰ যে আমাক এইখিনি কাউণ্টাৰ এফিডেভিটটো ফাইল কৰিবৰ কাৰণে চালি জাৰি চাব লাগিব গোটেই এফিডেভিটটো পঢ়িব লাগিব গভৰ্ণমেণ্টে দিয়া এফিডেভিটটো তাৰ কাৰণে আমাক ইমানখিনি সময় লাগে গতিকে অৱস্থাটো কেছৰ ষ্টেটাছটো এতিয়া সেইটো হৈ আছে যে গভৰ্ণমেণ্টৰ যি যুক্তিযুক্ততা আছে এইখিনি কোৰ্টৰ আগত দাঙি ধৰিলে এতিয়া যি আমাৰ টিচাৰৰ ফালৰ পৰা যি এডভোকেট নিযুক্ত কৰা আছে তেওঁলোকে তাৰ কাউণ্টাৰ এফিডেভিট দি পেলাই সেই পইণ্টখিনি কাটাব লাগিব আৰু এই কাউণ্টাৰ এফিডেভিট অহাৰ পাছত কোৰ্টে দুইটা এফিডেভিটত যি যুক্তিযুক্ততা আছে এইখিনি চাব এডভোকেটসকলক শুনি লৈ পেলাই কোৰ্টৰ ৰায় দিবলৈ যাব গতিকে মই যিখিনি কথা কৈছোঁ এইখিনি কথা মোৰ মিছা বুলি আপোনালোকে এতিয়াও কোৱা মানুহ ওলাব পাৰে তাৰ কাৰণে মই কোৰ্টৰ যোনটো ৰায় লিখিত ৰূপত আছে WPC 439/2024 কেছটোৱে হওক বা WPC 7223 2019 কেছেই হওক আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত গৈ চাব পাৰিব বা মই স্ক্ৰীণত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে সেইটো চাওক যে ইয়াত স্পষ্টকৈ লিখিছে কোনে জমা দিছে আৰু কোনে সময় বিচাৰিছে ইয়াত আপোনালোকে স্পষ্ট দেখা পাই আছে যে 15/2/2024 ডেটটো দি থোৱা আছে আৰু কেছৰ কথাখিনিত চাব দুই পক্ষকে শুনিছে অনাৰেবল জাষ্টিছ সৌমিত্ৰ শইকীয়া ছাৰে আৰু শুনি পেলাই কি কৈছে চাওক ইট ইজ ছাবমিটেড বাই মিষ্টাৰ SMT চেতিয়া লাৰ্ণ্ড ষ্টেণ্ডিং কাউন্সিল এলিমেণ্টেৰী এডুকেশ্যনৰ কাউন্সিলৰ ছাবমিট কৰিছে যে এন এফিডেভিট ইজ বিং ফাইল টুডে আজি এটা এফিডেভিট ফাইল কৰা হ'ল কোনে ফাইল কৰিছে লাৰ্ণ ষ্টেডিং কাউন্সিল এলিমেণ্টেৰী এডুকেশ্যনে যে এন এফিডেভিট ইজ বিং ফাইল টুডে অন বিহাফ অফ দ্য ডিপাৰ্টমেণ্ট ইন দিছ মেটাৰ্ছ এই সকলোবোৰ মেটাৰ সামৰি লৈ পেলাই অৰ্থাৎ 25টা কেছ আছে গোটেইকেইটাৰ এগেইনষ্টত এটা এফিডেভিট গোটেইকেইটা মেটাৰকে সামৰি লৈ পেলাই লাৰ্ণ কাউন্সিল এলিমেণ্টেৰী এডুকেশ্যনে ইজ বিং ফাইল টুডে আজি ফাইল কৰা হৈছে লাৰ্ণ কাউন্সিল ফৰ দ্য পিটিশ্যনৰ ছাবমিট ডেট
এতিয়া পিটিশনাৰ মানে কোন পিটিশনাৰ হল যোনে পিটিশনটো ফাইল কৰিছে যোনে আপত্তি দৰ্শাইছে আপত্তি কোনে দৰ্শাইছে শিক্ষক সমাজ টেট উত্তীৰ্ণ শিক্ষক সমাজে so submit that they are permitted some time to complete their instruction in respect of the affidavit যে they be permitted তেওঁলোকক অনুমতি দিব লাগে অৰ্থাৎ পিটিশনাৰ এডভোকেটক অনুমতি দিব লাগে some time অকন সময় দি কিছু সময় দি to complete their instruction in respect of an affidavit which the land council for the department submits will be filed today যে যোনটো এফিডেভিট আজি ফাইল কৰা হ'ব বুলি আমাৰ লাৰ্ন কাউন্সিলে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কাউন্সিলে জনাইছে সাবমিট কৰিছে সেই এফিডেভিটৰ ইনষ্ট্ৰাকচনবিলাক মানে অৰ্থাৎ তাত কি কথা আছে সেইখিনি কমপ্লিট কৰিবৰ কাৰণে আৰু তাৰ কাউন্টাৰ এফিডেভিট দিবৰ কাৰণে তেওঁলোকক 2 সপ্তাহ অকন সময় বিচাৰিছে তেখেতে ইট ইজ সাবমিটেড এট দ্য bar date the matters be listed after 2 weeks আৰু এই কথাটো সাবমিট কৰা হৈছিল যে 2 সপ্তাহৰ পিছত মেটাৰটো আকৌ এবাৰ মানে কেছটো আকৌ এবাৰ লিষ্ট কৰিব লাগে accordingly matter be listed again on 5th March 2024 interim orders if any will continue যে সেই কাৰণে 5 মাৰ্চ 2024 তাৰিখে অৰ্থাৎ 15 তাৰিখৰ পৰা 20 দিন পিছত 5 মাৰ্চত আকৌ এবাৰ কেছটো হিয়াৰিং হ'ব আৰু তেতিয়ালৈকে যি ইন্টাৰিম অৰ্ডাৰ 25 জানুৱাৰীত দিছিলে সেই ইন্টাৰিম অৰ্ডাৰটো কন্টিনিউ হৈ থাকিব গতিকে ইয়াত প্ৰথম পেৰাগ্ৰাফটোতে যদি আপুনি চাই স্পষ্টকৈ উল্লেখ কৰা আছে যে এলিমেণ্টাৰী এডুকেশ্যনে এফিডেভিট ফাইল কৰি দিয়া হৈছে